জন্ম মৃত্যুলৈকে মোৰ থাকিব মৃত্যুৰ পিছত লৰাই ৰখাই নৰখাই এবাৰতো মৰিগাঁও যাব ন যাব মই ৰখা 30টা হ'ল তাৰ মইতো অঞ্চল গোটেই অঞ্চলত একদম কপাই দিলোঁ ঘৰত মোৰ ল'ৰা মৰিল ঘৰ ভাগি গ'ল হয় গাইজ চাই লওক শিৱ বাবাৰ ৰন্থলী নগাঁও ৰন্থলী আদৰ্শ গাঁৱৰ শিৱ বাবাৰ মহটো অসমৰ এটা বিখ্যাত মহ বহুত নাম থকা মহ বহুত ভাল ভাল যুঁজা মহ আমি সকলোৱে চিনি পাওঁ মহটো সকলোৱে জানো ইয়াৰ যুঁজ বহুতে চাইছোঁ বহুত ভাল ভাল যুঁজা মহ প্ৰশংসাৰ লগত ভাল যুঁজিছে ত্ৰিদীপ হাজৰিকাৰ লগত যুঁজিছে আন্তাজালিৰ লগত যুঁজিছে ভৱে হীৰাৰ লগত যুঁজিছে তেনেকৈ বহুত মহৰ লগত যুঁজিছে বাবুলাল নাথৰ মহটোৰ লগত যুঁজিছে তেনেকৈ বহুত মহৰ লগত যুঁজিছে আমি যুঁজবোৰ চাইছোঁ বহুত সুন্দৰ যুঁজে চাই লওক শিৱ বাবাৰ মহটো স্বাস্থ্য পাতি বহুত সুন্দৰ হৈ আছে মন নকৰে সেইকাৰণে নিম আমন্ত্ৰণ কৰিব যাব এবাৰতো মৰিগাঁও যাব ন যাব হয় গাইজ শুনিলে আপোনালোকে বাবা এইবাৰ মৰিগাঁও লৈ যাব
বহুতে কৈ থাকে মৰিগাঁও কিয় নাযায় মৰিগাঁও একচুৱেলি লৈ নাযায় মানে ধৰক আজিকালি বহুত মানে এইবিলাক বেষ্ট হৈ গ'ল ন যাৰ কাৰণে মহ বহুত বেয়া কৰি দিয়ে সেইটো কাৰণে নিনিয়া হৈছিলে চ' এইবাৰ লৈ যাব বুলি ক'লে বাবাই আৰু আপোনাৰ বহুত মহ বহিছে ন বহুত মহ মোৰ কাকা দেউতা দিনৰ পৰাই মহ খুটি টোটেল আপুনি কেইখন মহ মানে কেইটা মহ ৰাখিছিলে টোটেল কেইটা হ'ল আপোনাৰ মহ ৰখা মহ ৰখা 30টা হ'ল ন চবতকৈ ধৰক আপোনাৰ ভাল লগা মহ কোনটো আৰু মোৰ তাপতলাৰ পৰা এটা মহ কিনিছিলোঁ নন্দ ডেকাৰ পৰা সেইটো ফাৰ্ষ্ট মই যুঁজাইছোঁ তাৰপিছত দীপিকা গাঁৱৰ পৰা কিনিছিলোঁ দীপিকা মহটোৱে গোটেই অঞ্চলত একদম কপাই দিলোঁ এই মহটো বিক্ৰী কৰাৰ পিছত আমাৰ ক্ষতি হ'ল কিছুমান ঘৰত মোৰ ল'ৰা মৰিল ঘৰত ভাগি গ'ল আপোনাৰ ল'ৰা মৰিলে কেনেকৈ মৰিলে ল'ৰা মহটো বেজাৰতে কি চিন্তা কৰি হাত ফেলি মানে মহটো পুৰা মৰমৰ আছিলে আৰু আপোনাৰ এইটো মহক টোটেল আপুনি কেইখন যুঁজালে মানে ধৰক এতিয়ালৈকে মানে আপুনি এইটো মহ ধৰক আপুনি ৰাখি আছে কেইবছৰ ধৰি 8 বছৰ ধৰি 8 বছৰ 8খন ফিল্ডত নিছে টোটেল ধৰক আপোনাৰ এটা বছৰতে মিনিমাম 3খন 4খন যুঁজোৱা হয় একেদিনাখনে 3টা 4টা ফিল্ডলৈ নিয়ে আপুনি ৰাইজে নিজে নিয়ে ন ইমান কষ্ট কৰি পেলাই ৰাখি আছে ৰাইজৰ কাৰণে এইটো ৰাইজে নিয়ে 4খন গাঁও ৰাইজে লৈ যায় আপোনাৰ তাল ফুল বজাব লৈ যাব মহটোক ধৰক আপোনাৰ এতিয়া এই বছৰটো মানে যুঁজ ইমান ভালকে নহ'লেই এইবাৰ নহ'লে যাক মামাই বন্ধ কৰিলে আগন্তুকটো মানে আপুনি লৈ যাব প্ৰথমতে ক'ত লৈ যাব অহা বছৰ আপুনি প্ৰথমে ক'ত লৈ যাব 1 তাৰিখে একজন নিব 1 তাৰিখৰ দিনাখন মহ কাটি অঞ্চলৰ খাপে কাটি পাৰত মহ যাব ন এইখনতে ফাৰ্ষ্ট আমাৰ আৰু ইয়াত যোৱাৰ পিছত ধৰক মানে যদি মানে ইয়াত বিচাৰে তেনে লৈ যাব ৰাইজে নিব তাৰপিছত আপুনি নেক্সট লৈ যাব আৰু মানে মৰিগাঁৱৰ যিকোনো এটা ফিল্ড হয় গাইজ শুনিলে এইবাৰ মৰিগাঁও লৈ যাব আমি সকলোৱে আশা আছোঁ যে মৰিগাঁও নি পেলাই যুঁজাব যাৰ কাৰণে এতিয়া বাবাই কৈ আছে মৰিগাঁও লৈ যাব মৰিগাঁও আমি যুঁজ চাবলৈ পাম সকলো আশীৰ্বাদ কৰিব যাতে বহুত ভাল যুঁজ যুঁজিব পাৰে এনেও ভাল যুঁজেই চেম্পিয়ন মহ এইটো হাৰাৰ ৰেকৰ্ড নাই যদিও মানে এইবছৰ অলপ প্ৰব্লেম হৈছিলে বাৰু আজিকাৰ লগত বাৰু কিন্তু হ'লেও মহটো এনে বেছি সময় ভাল যুঁজি পেলাই হাৰা মহ হয় এইটো বহুত ভাল যুঁজি পেলাই জিকিছে চ' সকলোৱে আমি চাম যুঁজখন আৰু এইটো মহ আপোনাৰতো বহুত প্ৰাইজ আনিছে ন বহুত প্ৰাইজ আপোনাৰ যে আগতে যে এটা মহ আছিলে বহুত দীঘল শিঙা সেই দীঘল শিঙা মহটোৱে ৰেকৰ্ড পায় একো প্ৰাইজ নাপাওঁ কিন্তু মহ নিদিয়ে একে খুন্দাই লৈ গুচি যায় তাক বুজেই নাপালোঁ ইমান ভাল সেই মহটো আপোনাৰ ঘৰৰে আছিল নে বেলেগৰ পৰা কিনি আনিছিলে দীপিকাৰ পৰা আনিছিলে আৰু সেইখন মহ ধৰক আপুনি কিমান বছৰ ৰাখিছিলে তাক 20 বছৰ ৰাখিছিলোঁ 20 বছৰ ৰখাৰ পিছত বিক্ৰী কৰি দিছিলে বিক্ৰী কৰি দিলোঁ আৰু এই মহটো আপুনি ক'ৰ পৰা কিনি আনিছিলে প্ৰথম এইটো দীঘল বৈ বুলি কয় ইয়াৰ মহটো কিনা দীঘল বৰি ন মানুহজনৰ নাম কি ৰুবুল মেধিৰ পৰা আনিছিলে কিমানত আনিছিলে ইয়াত 2,40,000 হয় গাইজ শুনিছে 2,40,000 টকাত ৰুবুল মেধিৰ পৰা আনিছিলে দীঘল বৰি ৰুবুল মেধিৰ পৰা 8 বছৰ আগতে আনিছিলে ন 8 বছৰ আগতে আনিছিলে আৰু এতিয়ালৈকে একেৰাখতে ৰাখি আছে চাওক মহটো আৰু বাবাৰ কথাকেইটা শুনিলে বহুত সুন্দৰ কথা কৈছে বাবাক ধন্যবাদ জনালোঁ বাবাক আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে অহা বছৰ মহটো বহুত ভাল যুঁজিব পাৰে এনেও মহটোৱে বহুত ভাল যুঁজ যুঁজে আৰু আশীৰ্বাদ কৰি থাকিব এনেকৈ যাতে মহটো ভাল যুঁজিব পাৰে এনেতো আপোনাৰ এই মহটোতো ৰাইজৰ কাৰণে ৰাখিছে ন ৰাইজৰ কাৰণে আৰু এনে ঘাঁহ পাতি কি খুৱাই আছে আপুনি এতিয়া বৰ্তমান ইয়াত ঘাঁহকে খুৱাইছো ভীমকল ঘাঁহ ন ঘাঁহ মানে দল ঘাঁহ নে ইয়াৰ মানে ইয়াৰ পৰা ঘাঁহ কাটে দল ঘাঁহ কাটে ন হয় গাইজ শুনিলে দল ঘাঁহ খুৱাই আছে ভীমকল খুৱাই আছে মানুহ কেইজন লাগি আছে মহটোৰ পিছত মহটোৰ লগত 3জন লাগিয়ে থাকে ন 3জনকতো আপুনি ধৰক মানে 10,000 কেজিও 30,000 দিব লাগে খোৱা বোৱাটো আছেই শুনিছে গাইজ কিমান মানে খৰচ কৰিবলগীয়া হৈ আছে এটা মহৰ কাৰণে এটা মহ মানে যিমান দাম হয় এটা মহ পুখুতে তাতকৈ বেছি টকা গুচি যায় বহুত যায় ৰাইজৰ কাৰণে ৰাখিছে চ' ৰাইজে সকলোৱে মহটোৰ প্ৰতি এটা ভাল কমেণ্ট কৰিব সুন্দৰ এটা কমেণ্ট কৰিব যাতে মালিকজনৰ যাতে মনটো ভাল লাগে আমি ভিডিঅ' বনাবলৈ আহিছোঁ ইমান দূৰত ভিডিঅ' বনাবলৈ আহিছোঁ যাতে আমাৰো মনটো ভাল লাগে বেয়াকৈ কমেণ্ট কোনেও নকৰিব কাৰণ আমি সকলো মহকে ভাল পাব লাগে যদি মই ভালকৈ নুযুঁজে
হাৰাজিকাটো আছেই বাৰু মহ যদি ভালকৈ নুযুঁজে তেতিয়াহ'লেনো কি লাভ আছে মহটো এটা পোহা হ'ল মানে ভালকৈ যুঁজিব লাগে হাৰাজিকা আছে 15-20 মিনিটমান যুঁজি পেলাই হাৰিলে কোনো অসুবিধা নাই কিন্তু ধৰক আজিকালি বহুতো বেজে কি কৰে 1 মিনিট 2 মিনিটত হৰুৱাই দিয়ে 1 মিনিট 2 মিনিট হৰুৱাই দিয়া এইটো মহৰ কোনো কাম নাই নহয় 1 মিনিট 2 মিনিট জিকিলেওতো কোনো একো পোৱা নাযায় সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যুঁজিব পাৰে আগন্তুক মহটো এনে চেম্পিয়ন মহ বহুত ভাল যুঁজি আহিছে মহটোৱে হেৰিৰ লগত লগাইছিল নেকি আন্তৰ্জাতিক লগত যোৱাইছিল নেকি আন্তৰ্জাতিক লগত কিমান সময় যুঁজিছিলে 3 মিনিট হাৰিছিল ন আৰু ববহিৰাৰ লগত 10 মিনিট 10 ছেকেণ্ড দিলীপ হাজৰিকাৰ লগত কিমান যুঁজিছিলে 10 মিনিট 9 ছেকেণ্ড টাইম লৈ পেলাই ভাল যুঁজিছে ন চাওক গাইছ বহুত সুন্দৰ যুঁজা মহটো দিলীপ হাজৰিকাৰ লগত যুঁজিছে বহুত ভালকৈ তাৰপিছত আকৌ দিলীপ হাজৰিকাৰ লগত বহুত ভাল যুঁজিছে ববহিৰাৰ লগত যুঁজিছে তাৰপিছত আন্তৰ্জাতিক লগত যুঁজিছে ৰহমচাৰ লগত যুঁজিছে বহুত ভাল যুঁজা মহ হয়তো লৈ আনি তক আহি থাকক তামাম মোটা আৰম্ভ কৰিলে মুটিয়ে থাকে মোৰটো মানে একদম হা মোৰটো মোবাইলত দেখিলে ইমান ওখ নালাগে কিন্তু ওচৰৰ পৰা দেখিলে বহুত ওখ লাগে শিংযোৰ বহুত মজা কিন্তু তাৰ মানে বডিৰ লগত শিং মিলিছে পুৰা মিষ্টাৰ ব্লেক আহিছিল আমাক শিকিটা আচৰিত পাৰিব মোৰটো আপুনি ৰাখে নেকি আৰু এজন আছে ন নতুনকৈ আহিছে কিমান কষ্ট কৰি ৰখা হয় ইও আহি আছে আমাৰ লগে লগে So guys, ভিডিঅ'টো চাই পেলাই কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব আশা কৰোঁ সকলোৱে ভালে লাগিছে যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশ্যন অল কৰি দিব চ' গাইজ এতিয়া মহটো লৈ গৈ আছে বহুত ভাল লাগিছে আহি পেলাই এনে শিৱ মানুহজন বহুত ভাল বহুত এজন ভাল মানুহ কথা পাতি পেলাই বহুত ভাল লাগিলে আৰু আহি পেলাই বহুত ভাল লাগিলে চ' আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ